পাবজি গেম খেলিছো নি কোনোবাই হেৰিত ক্ষমা খুজিব ছচিয়েল মিডিয়াত আমাৰ ল'ৰা জেলত সোমোৱাই তাই ছচিয়েল মিডিয়াত ক্ষমা খুজিব পাবজি গেম খেলা হোৱা নাই তাই কৈছে মই এটা অসমীয়া ছোৱালী এতিয়া মোৰ প্ৰশ্নটো হ'ল তাই এটা নে এজনী মোৰ প্ৰথম কথাটো এটা অসমীয়া ছোৱালী হ'ব পাৰে নি এজনী অসমীয়া ছোৱালী হ'ব পাৰে মই আজি দুলীয়াজানবাসীক আহ্বান জনাইছো যদি আপোনালোক কাইলে ঘৰত সোমাই থাকে পৰহিলে আপোনালোকেও মাৰ খাব ওলাই আহক দুলীয়াজানৰ প্ৰত্যেক খিলঞ্জীয়া মানুহ কাইলে আমাৰ ল'ৰা জেলত আছে খিলঞ্জীয়া ল'ৰা এটা জেলত আছে তাই জেলত সোমাব লাগিব ভাইৰেল হৈ আছে যে তনু চাহি বিএনসি পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী কন্যা তনু চাহিয়ে যে যিখিনি অসমীয়াৰ স্বাভিমান আঘাত আনিব পৰা ফ্ৰী মে খানেৱাল আদমি হে সবিয়ে দালাল বুলি কৈছে গতিকে অসমীয়াৰ স্বাভিমানক বাৰে প্ৰতি অনা অসমীয়াই আমাৰ স্বাভিমানক আঘাত আনিব আৰু আমি অসমীয়া বহি থাকিম এনেকুৱা কেতিয়াও আমি হ'বলৈ নিদো আমি 48 ঘণ্টাৰ ভিতৰত এই তনু চাহিক যদি গ্ৰেপ্তাৰ নকৰে আমি মুখ্যমন্ত্ৰীলৈ ইতিমধ্যে আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছো আমাৰ উপায়ুক্ত মহোদয়ৰ যোগেদি সমজিলাৰ গতিকে 48 ঘণ্টাৰ ভিতৰত তনু চাহিক গ্ৰেপ্তাৰ কৰাৰ লগতে আমাৰ এটা উচ্চ পদে তদন্ত হ'ব লাগিব শংকৰজ্যোতি বৰুৱা খেনকাপ লোৱাৰ লগতে আমাৰ যেটো আমাৰ নাওখলিয়াত কিছুদিনৰ পূৰ্বে থানাখন দুষ্কৃতিকাৰীয়ে ভঙা গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তিত পিক মৰা কলাৰং হানা আমাৰ স্থানীয় সাংবাদিক জ্যেষ্ঠ সাংবাদিক আমাৰ বজন্ত ঘৰত দুষ্কৃতিকাৰীয়ে অনিষ্ট সাধন কৰা এই সম্পূৰ্ণ এটা আমাৰ চাৰিদফীয়া আমাৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিছো আমি নিশ্চিতভাৱে আমি আশাবাদী এই গোটেই ঘটনাটোৰ সম্পৰ্কে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী আমাক সহমৰ্মিতা প্ৰকাশ কৰিব আপোনালোকে যদি প্ৰত্যাহ্বান হিচাপে যদি লৈছে প্ৰত্যাহ্বান হিচাপে লৈছে আমি চ্যালেঞ্জ চলিবলৈ দিয়া নহ'ব নমস্কাৰ মই যোৱা 17 তাৰিখত বিএন সিঙত যি ঘটনাটো ঘটে সেইটো তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছোঁ কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো মই বহুত দুখিত আৰু মই শব্দটো কোনো অসমীয়া মানুহ জাতি দল সংগঠন উদ্দেশ্য কৰি হোৱা নাই এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালোঁ মই ইমান পেনিক চিটুৱেশ্যনত আহি গৈছিলোঁ সেইদিনা মই এগৰাকী ছোৱালী হৈ পিনি মোৰ চকুৰ আগত মোৰ ভাইটিবিলাক চুচুৰাইছে মাৰিছে সেইকাৰণে মই পেনিক হৈ পিনি এইবোৰ শব্দ কৈ পালোঁ কিন্তু মই এইটো অসমৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এইটো কেতিয়াও ক'ব নোৱাৰোঁ বিকজ মই নিজে এটা অসমীয়া ছোৱালী কিন্তু এইটো শব্দ কাৰো কাৰণে মোক প্ৰকাশ কৰিব নালাগিছিলে সেইটো কাৰণে মই নিজৰ পৰা দুখ প্ৰকাশ কৰিছোঁ বাছ মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰি আছোঁ মোক নিজৰ ছোৱালীক ভাবি পিনি ক্ষমা কৰিব